So hello everyone, welcome to Utpol Chemistry. So তোমালোকে হয়তো thumbnail দেখি দেখিছাই যে অলৰেডি আমি তেজপুৰ ইউনিভাৰ্চিটিৰ মই কি কৰিছো 2024 ইয়াৰৰ যিখিনি কুৱেশ্যন আহিছিলে 50 কুৱেশ্যন সেই গোটেইখিনি কুৱেশ্যন আমি ডিসকাস কৰিব ওলাইছো আৰু এই কুৱেশ্যনখিনি অলৰেডি আমি এবাৰ ডিসকাস কৰিছিলো য'ত মেমৰি বেস কৰি দিছিলো কিন্তু আমাৰ হাতত যেহেতু পেপাৰখন পালো সো সেই বেসিছত মই কি কৰিছো এটা গোটেইখিনি কুৱেশ্যন আমি পিডিএফ ওয়াইজত ডিসকাস কৰিব ওলাইছো ঠিক আছে সো তোমালোকে শেষলৈকে চাই থাকিবা ভিডিওটো যেহেতু তেজপুৰ ইউনিভাৰ্চিটি পৰীক্ষা আহিছে বেছি দিন নাই তো তোমালোকৰ এই ভিডিওটোৰ পৰা বহুতখিনি লাভ হ'ব ওকে আৰু লগতে এই চেনেলটোত থকা আগৰ ভিডিওসমূহ তোমালোকে চাব পৰা য'ত আমি এক্সপেক্টেড কুৱেশ্যন 250 কুৱেশ্যন 200 কুৱেশ্যন বিভিন্ন ধৰণৰ কুৱেশ্যন আমি অলৰেডি ডিসকাস কৰিছো ওকে সো আমি ভিডিওটো ষ্টাৰ্ট কৰো সো প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা among the following the most basic compound যে ইহতৰ ভিতৰত most basic compound কোনটো এটা চোৱা বেসিসিটি যেতিয়া আমি চাব যাম বেসিসিটি চাব গলে তুমি দুটা বস্তু চাবা নাইট্ৰজেনটো যদি তোমালোকৰ sp3 হয় হেতু কি হয় তোমালোকৰ sp3 হলে বেসিক হয় ঠিক আছে আৰু অথবা তোমালোকৰ যদি sp2 হয় অলপ কম বেসিক হ'ব আৰু sp হলেতো বেসিকে নহব এটা চোৱা তোমালোকৰ এতিয়া নাইট্ৰজেন বা অক্সিজেন চোৱা এতিয়া তোমালোকৰ তিনটা বস্তুত নাইট্ৰজেন আছে এটাত অক্সিজেন আছে এটা চোৱা অক্সিজেনটো ইলেক্ট্ৰনেগেটিভ মানে ইলেক্ট্ৰনেগেটিভিটি অক্সিজেনৰ নাইট্ৰজেনতকৈ বেছি সো অক্সিজেনটো লেস বেসিক হ'ব একো নাই অক্সিজেনটো লেস বেসিক হ'ব সো অক্সিজেনটো কম্পিটিশনতে নাই মানে প্ৰথম কথা হ'ল অক্সিজেন ইজ নোৱেৰ ইন দা কম্পিটিশন অক্সিজেনৰটো কম্পিটিশনতে নাই বাকি তিনিটা থাকিলে বাকি তিনিটা চোৱা এই নাইট্ৰজেনটোৰ ওচৰত কি আছে লোন পেয়াৰ আছে ওকে গোটেইকেইটাৰ ওচৰতে লোন পেয়াৰ আছে এই লোন পেয়াৰটো নাইট্ৰজেনৰ এইটো ৰিঙত ঘূৰিছে মানে এইটো কি হৈছে সহজ ভাষাত যদি ক'ব যাও এইটো ৰেজনেন্স হৈছে মানে ডিলোকেলাইজ হৈছে আৰু ডিলোকেলাইজ হোৱা কাৰণে এই নাইট্ৰজেনটো বেলেগক দিব পৰাকৈ এভেইলেবল নাই কিন্তু এই নাইট্ৰজেনটো এভেইলেবল আছে আৰু এই নাইট্ৰজেনটো কি হৈ আছে এভেইলেবল আছে এইটো চোৱা এই নাইট্ৰজেন যেটো আছে এই নাইট্ৰজেনটো হ'ল তোমালোকৰ sp2 ওকে আৰু এই যেটো নাইট্ৰজেন আছে এই নাইট্ৰজেনটো হ'ল তোমালোকৰ sp3 মই কি ক'লো এইমাত্ৰ যে বেসিসিটি যদি চাব যোৱা sp3 বেছি বেসিক হ'ব সো অপশনত কোনটো কাৰেক্ট হ'ব সেইকাৰণে তোমালোকৰ অপশন 4 টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে অপশন 4 টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট ওয়ান the following pair of compound is best described as যে এই কম্পাউন্ডটো ফলোইং পেয়াৰ এইটোক আমি কি বুলি ডেসক্ৰাইব কৰিব পাৰো এইটোক আমি কি বুলি ডেসক্ৰাইব কৰো বিশেষকৈ এনা বস্তু মনত কৰিবা যে এইটোক আমি ডেসক্ৰাইব কৰো দ্যাট ইজ এ কি হ'ব তোমালোকৰ এইটো যদি মনত কৰা এইটো কি বুলি কবা দেয়াৰ চোৱা ইয়াতে যদি মিৰৰ এখন পুট কৰা মিৰৰ এখন পুট কৰিলে তোমালোকে এটা বস্তু গম পাবা both are not mirror image এইটো মিৰৰ ইমেজ হয় নেকি নহয় আৰু যেতিয়া মিৰৰ ইমেজ নহয় তেতিয়া আমি এটা বস্তুৱে গম পাওঁ মিৰৰ ইমেজ নহলে দে আৰ ডায়াষ্টেৰিঅমাৰ কি হ'ব তোমালোকৰ কাৰণে বাবা এইটো কি হ'ব তোমালোকৰ ডায়াষ্টেৰিঅমাৰ ঠিক আছে ওকে নেক্সট ওয়ান which of the following compound will form hydrocarbon on reaction with Grignard reagent Grignard reagentৰ লগত ৰিএকচন কৰিলে ইহতৰ ভিতৰত কোনটোৱে হাইড্ৰকাৰ্বন বনাব চোৱা হাইড্ৰকাৰ্বন বনাবৰ কাৰণে Grignard reagentৰ লগত ৰিএক্ট কৰিবৰ কাৰণে তোমাৰ প্ৰথম কথা বস্তুটো কি হ'ব লাগিব এসিডিক হ'ব লাগিব কি হ'ব লাগিব এসিডিক সো এতিয়া মোক কোৱাচোন ইহতৰ ভিতৰত কোনটো এসিডিক হয় এটা চোৱা এই যেটো এলকহল আছে এলকহলৰ এই হাইড্ৰজেনটো কি হয় এই যেটো হাইড্ৰজেন আছে এইটো তোমালোকৰ কাৰণে কি হয় বাবা এটা বস্তু মনত ৰাখা এইটো এসিডিক হয় আৰু এসিডিক কাৰণে এইটোৱে তোমালোকৰ কি কৰিব যেতিয়া Grignard reagentৰ লগত ৰিএক্ট কৰিব Grignard reagentৰ লগত ৰিএক্ট কৰিলে ই তোমালোকৰ কি বনাব হাইড্ৰকাৰ্বন বনাব মানে ৰিএকচনটো তুমি যদি চাব যোৱা RMgX আৰু মই লৈছো RCH2OH ওকে ফাইন সো এটো কি হ'ব RH প্লাস MgCH2R OCH2RX ওকে সো এটো হল হাইড্ৰকাৰ্বন সো অপশন ডি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব এসিডিক হাইড্ৰজেন নেক্সট ওয়ান which of the following compound is inert towards E2 reaction E2 reactionৰ প্ৰতি কোনটো inert হ'ব কন্ডিশন কোৱা inert reactionৰ কাৰণে মেইন কথা হ'ল তোমালোকৰ কি থাকিব লাগে inert E2 reactionৰ কাৰণে তোমালোকৰ থাকিব লাগে কি হাইড্ৰজেন থাকিব লাগিব বিটা হাইড্ৰজেন থাকিব লাগিব সো বিটা হাইড্ৰজেন আছে নে ইহতৰ ভিতৰত চোৱা এইটোত বিটা হাইড্ৰজেন আছে প্ৰথমটোত বিটা হাইড্ৰজেন আছে নে আছে স্যাৰ এইটো এটা
এইটো এটা সো ইটো দেখাব ই তোমালোকৰ কি দেখাব ইটো দেখাব ই চোৱা ইয়াতে আছে নেকি বিটা হাইড্ৰোজেন ইটো হল আলফা এইটো বিটা সো বিটা হাইড্ৰোজেন আছে নেকি নাই সো অপশন 2 টো মানে নো বিটা হাইড্ৰোজেন সো এইটো বিটা হাইড্ৰোজেন নাই সিমিলারলি এইটো চোৱা ইফালে নাই কিন্তু ইফালেতো বিটা হাইড্ৰোজেন আছে সো ই কি দেখাব ইটো দেখাব আৰু ইয়াতো বিটা আছে সো ইটো দেখাব সো কোনটো নেদেখায় অপশন 2 টোৱে তোমালোকক কি নেদেখায় বিটা হাইড্ৰোজেন নাই যেহেতু সি ইটো ৰিয়েকশন দেখাব নোৱাৰে ঠিক আছে নেক্সট which of the following compound on reaction with Grignard reagent will give a tertiary alcohol এটা চোৱা টাৰ্চাৰী এলকহল তোমালোকৰ বিশেষকৈ কোনে দিছিলে টাৰ্চাৰী এলকহল তোমালোকৰ দিছিলে কোনে মনত আছে নে কাৰোবাৰ কিটনে দিছিলে হয় ইয়াতে কিটন আছে নেকি কিটনটো নাই এটা কিটন নাই ইটো হল এলডিহাইড ই দিব নোৱাৰে এটো হল কাৰ্বক্সিলিক এসিড ইটো হাইড্ৰকাৰ্বনহে বনাব এসিডিক হাইড্ৰোজেন আছে যেহেতু বাকি কেটা আমি চেক কৰি চাও বাকি তুমি যদি চেক কৰিব যোৱা চোৱা C2H5C ডাবল বন্ড O ET ওকে সো ইয়াতে তুমি কি দিলা ME MG BR দিছা সো কি হ'ব চোৱা ME MG BR দিলে ফার্স্ট অফ অল C2H5 CO minus okay CO minus OET আৰু ইয়াতে থাকিলে কি আহিলে ME আফটাৰ দ্যাট ই ইয়ালৈকে নামি আহিব আৰু এই বস্তুটো ইয়ালৈকে ওলাই যাব সো এতিয়া ই কি বনিলে ইথাইল এটো হল মিথাইল ডাবল বন্ড ও মই লিখোতে অলপমান হ্যান্ডৰাইটিং বেয়া হৈছে সো এটো কি হল যেহেতু এটো কিটন বনিলে আফটাৰ দ্যাট আকৌ এটা গ্ৰিগনাৰ ৰিয়েজেন্টে এটেক কৰিব পাৰিব সো আলটিমেটলি তুমি কি গম পালা গ্ৰিগনাৰ ৰিয়েজেন্টে যেতিয়া এটেক কৰিব তেতিয়া তাৰ মানে তুমি এটা বস্তু গম পালা ৰবা 1 মিনিট এটা বস্তু গম পালা যে এটো হল EOH বনালে EME সো অপশন তোমালোকৰ কোনটো হ'ব অপশন 2 টোৱে তোমালোকৰ কি বনাব টাৰ্চাৰী এলকহল বনাব ঠিক আছে মানে এষ্টাৰে তোমালোকৰ কি বনাব টাৰ্চাৰী এলকহল বনাব নেক্সট ওয়ান the Barsh reduction of benzoic acid এটো কোৱেশ্চন মই হেবাৰ কৈছিলো যে Barsh reductionৰ পৰা কোৱেশ্চন আহিব হেতুই আহিছে যে যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে মানে এটা বস্তু মনত ৰাখিবা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে সদায় এনেকুৱাকে Barsh reduction হয় ওকে আৰু ইলেক্ট্ৰন ডনেটিং গ্ৰুপ থাকিলে তোমাৰ এনেকুৱাকে Barsh reduction হয় সো এতিয়া মোক কোৱা কোনটো হ'ব ভালকৈ কোৱা কাৰ্বক্সিলিক এসিড কি গ্ৰুপ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ সো তোমালোকৰ হ'ব কোনটো অপশন 3 টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট অপশন 3 টো ওকে নেক্সট among the following the most stable isomer সুধিছে সো অপশন 4 টো চোৱা ইয়াতে হাইড্ৰোজেন বন্ডিং থাকিব হাইড্ৰোজেন বন্ডিং থকা কাৰণে এটো কি হ'ব মোস্ট ষ্টেবল হ'ব ঠিক আছে ওকে পিক্ৰিক এসিড ইজ yellow color compound it chemical name পিক্ৰিক এসিড টো কি হয় কেমিক্যাল নেম কি আছিল 246 trinitrophenol eto high secondary question 246 trinitrophenol trans alkene are formed by the reduction of alkyne with sodium liquid ammonia trans alkene sodium liquid ammonia monot porise yes etu soa ei question to kintu dhuniya question aisile porikhat ei question to eta dhuniya question aisile soa tumalokor monojog dia aloman ifale ase methyl ifale ase tumalokor karone ki OH ase so eta soa OH আৰু মিথাইল ভালকৈ বুজিবা OH আৰু মিথাইল এটো ইলেক্ট্ৰন কি গ্ৰুপ এটো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আৰু এটো তোমালোকৰ কাৰণে কি হয় এটো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ কিন্তু কেছটো কি ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হলেও ইয়াতে তোমালোকৰ কি হ'ব ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হলেও ইয়াতে মেইন কেছটো হল যে তোমাৰ এটো হল ৰেজনেন্স আৰু এটো হল ইন্ডাকটিভ ওকে so resonance more dominant so ই কি কৰিব অৰ্থ পজিশনত ভৰাব নাইট্ৰ গ্ৰুপটো অৰ্থ পজিশনত ভৰাব বুজি পাইছা কনসেপ্টটো so অপশন কোনটো কাৰেক্ট হ'ব অপশন 4 টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব অপশন 4 আহিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা কনসিডাৰ দা ফলোইং ভিটামিন এই ভিটামিন কেটা যে দিছে কনসিডাৰ দা ফলোইং ভিটামিন ascorbic acid retinol riboflavin thiamine water soluble vitamin among these include water soluble vitamin কি ascorbic acid হয়
তাৰপিছত হ'ল ৰিব'ফ্লেভিন ভিটামিন এ আৰু চি হয় আৰু থায়ামিন ঠিক আছে সো 1 3 4 অপশন 1 the absolute configuration at the two chiral center of the given compound এই absolute configuration টো কি হ'ব তোমালোকৰ মনত কৰিবা কৰি চাবা তোমালোকে এক নম্বৰটো তোমালোকে s পাবা আৰু 4 নম্বৰটো s পাবা সো 1s 4s এটো নেটৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ তাৰপিছত চোৱা a volatile cell has E dot value is minus 1.10 the reaction would be so চোৱা মনত এটা বস্তু কৰা delta g is equal to কি আছিলে minus nf E not cell হয় না মনত পৰিছে এটা E not cell আছে নেগেটিভ সো E not cell নেগেটিভ থাকিলে minus m কি হ'ব আলটিমেটলি পজিটিভ পাবা সো তাৰ মানে কি হ'ব delta g টো তোমালোকৰ কাৰণে কি হ'ব a positive delta g আমি ডাইৰেক্টলি স্পন্টেনিয়াস নন স্পন্টেনিয়াস ক'ব নোৱাৰো কিন্তু পজিটিভ delta g টো আমি ক'ব পাৰো নেক্সট two solutions are separated by semi permeable membrane the one which is of lower osmotic pressure যদি দুটা অসমোটিক প্ৰেছাৰ দুটা সেমি পাৰমেবল মেমব্ৰেনৰ সলিউশন থাকে যেটো অসমোটিক প্ৰেছাৰ কম তাক কি বুলি কৈছিল হাইপোটনিক হয় না নহয় সো অপশন কোনটো কারেক্ট হ'ব হাইপোটনিক সলিউশন অপশন এ টু কারেক্ট নেক্সট the ionic mobility of lithium positive is small as compared to that of k positive ion কিয় কম because lithium positive কিয় কম কাৰণ lithium positive টো সৰু হয় আৰু সৰু হোৱাৰ লগে লগে বেছিকৈ ওয়াটাৰে তাক আগুৰি ধৰিব যেনেকৈ সৰু মানুহক বেছিকৈ মাৰে ডাঙৰ মানুহে so lithium positive ion is heavily hydrated if the degree of dissociation of weak electrolyte degree of dissociation দিয়া আছে 0.1 the percentage of molecule undissociated degree of dissociation দিয়া আছে 0.1 0.1 বলে তো কিমান পার্সেন্ট 10% undissociated কিমান হ'ব টোটাল থাকে 100% so undissociated হ'ব তোমালোকৰ কাৰণে কিমান 90% so option কোনটো কারেক্ট option 4 টো তোমালোকৰ কাৰণে কি হ'ব কারেক্ট নেক্সট the unit of equivalent conductance or unit কি মনত পৰিছে যদি কাৰোবাৰ সাইমেন সেন্টিমিটাৰ ইনভার্স নেকি নহয় সাইমেন সেন্টিমিটাৰ স্কয়াৰ ইকুইভ্যালেন্ট ইনভার্স so option 3 to correct next the Gibbs-Helmholtz equation is applicable to Gibbs-Helmholtz equation applicable সকলোৰে কাৰণে হয় all process chemical physical but in closed system অকল কোনটো কাৰণে হয় closed system কাৰণে the efficiency of adsorbent increase with the efficiency কেতিয়া বাঢ়ে adsorbentor যেতিয়া surface area তোমালোকে কি কৰি দিবা বঢ়াই দিবা next the cleansing action of soap is due to slope or cleaning action to কেনেকৈ হয় emulsification properties of soap emulsification বাকি কেটা নাহে ন অপশনতে নাহে okay next which statement is not correct regarding the function of a catalyst it affect the rate of a chemical reaction yes it changes the mechanism of a reaction mechanism to change কৰি দিয়ে it lower the activation energy yes so etu true কিন্তু সোয়া দুই নম্বৰ অপশনটো সোয়া it lower the energy of the product causing the reaction to be more exothermic নহয় এনার্জি প্রোডাক্ট আৰু রিঅ্যাক্টেন্টৰ এনার্জি কিতিয়াও নকমায় অকল অ্যাক্টিভেটেড কমপ্লেক্স টোহে এনার্জিটো কমাই দিয়ে the reaction A to B is a second order process when the initial concentration of A is 0.5 the half life is 8 minutes what is the half life if the initial concentration of A is 0.1 molar so etu question to keneke koribo pari soa first of all tumi eta bostu gom pabo lagibo T half is equal to কি আছিলে 1 by k n naught মনত পৰিছে ওকে সেকেন্ড অর্ডাৰৰ কাৰণে সো আমাক লাগে T half দুইটো লাগে সেকেন্ড প্রসেসটোৰ কাৰণে ৰেশিওটো লৈ ল T half 1 ইকুয়াল টু রেট কনস্ট্যান্টটো তো সেমে থাকিব সো ইয়াতে আহিব a naught 1 divided by কি আহিব a naught 2 আহিব ওকে ইনিশিয়াল টুৰ কাৰণে কিমান আছিল a naught 0.5 ফাইনাল টুৰ কাৰণে a naught কিমান আছিল 0.1 ওকে সো এটু হল তোমালোকৰ কাৰণে 5 আৰু t half 2 কিমান হ'ব 5 into কি আহিব t half 1 so 5 into t half 1 কিমান 8 so এটু কিমান পাবা 40 কিমান পাবা এটু 40 so আছে না অপশনত আছে so option 3 to তোমালোকৰ কাৰণে কারেক্ট which of the following so ভালকৈ question which of the following term describe a process in which two particles come together to form an activated complex
দুটা পাৰ্টিকেল এক্টিভেটেড কমপ্লেক্সত ফৰ্ম কৰিব আহে এইটো হ'ল এলিমেণ্টাৰী ৰিয়েকশ্যন এলিমেণ্টাৰী প্ৰচেছ নেক্সট কুৱেশ্যন ডিকম্পোজিশ্যন অফ কেলছিয়াম কাৰ্বনেট ৰিপ্ৰেজেন্টেড বাই দ্য ইকুৱেশ্যন কেলছিয়াম কাৰ্বনেট সলিড টু কেলছিয়াম অক্সাইড carbon dioxide in a closed vessel constitute a system with number of phase equal to so ইয়াতে তোমালোকৰ চোৱা সলিড যেতিয়া দুটা বেলেগ বেলেগ সলিড থাকিব তেতিয়া দুটাকে বেলেগ বেলেগ ফেজ ধৰিবা কাৰণ সলিড সলিড মিক্স নহয় গেছটো মিক্স হৈ যায় সলিড সলিড মিক্স নহয় সো সলিড আছে কেইটা ফেজ ভালকৈ মনোযোগ দিয়াচোন সলিড আছে তোমালোকৰ এটো এটা ফেজ আৰু গেছ এটা টোটাল কিমান হ'ব 3 the energy level of cyclopropane are alpha plus 2 beta alpha plus beta cyclopropene কথা কৈছে alpha plus 2 beta alpha minus beta the delocalization of C3H3 minus এটো যদি কৰি চোৱা তোমালোকৰ বিকেশনত আছে delocalization energy এটো কিমান পাবা 0 পাবা কিমান পাবা 0 নেক্সট কোৱেশ্চন এটো কোৱেশ্চন তোমালোকে চোৱা মই কোৱান্টামৰ ভিডিও কৰাই দিছিলো তাত এটো কোৱেশ্চন আছিল এটো নেটৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সো এটো কেনেকৈ কৰিবা অলপ মনোযোগ দিয়া কি দিয়া আছে x d by dx psi so প্ৰথম x d psi by dx এটো পালা আৰু তাৰ পিছত d by dx x psi এনেকুৱা আহিব ওকে ফাইন সো প্ৰথমটো এটোৱে x d psi by dx minus এটা দুটা ফাংচন হৈ গল x এটা psi এটা প্ৰথমবাৰ মই x টো উলাই লৈ আহিলো x d psi by dx minus psi dx by x okay fine so এটো আৰু এটো কাটা কাটি গল থাকিলে কিমান minus psi dx by x মানে x so মানে minus 1 into psi পালা so কমিউটেটৰটো কিমান হ'ব minus 1 অপচন আছে নে আছে বঢ়িয়া কৈছে the 0 point energy of an simple harmonic oscillator 0 point energy কিমান আছিল ফৰ্মুলা মনত আছে যদি কাৰোবাৰ 0 point energy ফৰ্মুলা কি আছিল nu plus half h nu হয়নে nu equal to কিমান হ'ব 0 point energy nu equal to 0 so এটো কিমান হ'ব half h nu okay so এটো হল অপচন 2 next question the ground state term symbol of helium atomৰ কাৰণে ground state term symbol চোৱা so মনোযোগ দি চোৱা helium হল 1s2 এটো so l value তোমালোকে গমে পাইছা 0 পাবা s হল এটা হল half এটা আছে minus half equal to কিমান পাবা 0 so spin multiplicity 2s plus 1 equal to কিমান হ'ব 2 into 3 by এটো sorry 1 minute 2 into 0 plus 1 equal to 1 হৈ গল 1 so l0 মানে s লিখিব পাৰি 1s আৰু l plus s 0 0 0 so কোনটো হ'ব 1s0 বুজিব পাৰিছা 1s0 next one the most probable value of r for an electron in 1s orbital 1s orbital কাৰণে most probable value কিমান আছিল মনত আছে তোমালোকৰ a naught কিমান হয় a naught next one e to the power minus 2x square is an eigenfunction of the operator the corresponding value is এটো কৰিব পাৰিবানে তোমালোকে I hope পাৰিব লাগে let's see okay so প্ৰথম এটো দিয়া আছে অপাৰেটৰটো চোৱা d by dx square d square by dx square e to the power minus কি পালা 2x square এখিনি আছে minus 16x square আৰু লগত e to the power minus কি আহিব 2x square এখিনি লাগে ঠিকে so এটা চোৱা d by dx লগত d by dx e to the power minus কি পালা twice x square minus এখিনি ঠিকে আছে 16x square e to the power minus 2x square okay fine so এটা চোৱা এখিনি কি লিখিবা d by dx okay so e to the power minus twice x square আছে so প্ৰথমতে এখিনিটো একে আহিব e to the power minus 2x square আৰু এখিনি হল
minus 4x minus etu hol 16x square e to the power minus 2x square. Okay, fine. So etu jodi kora etu soy dia eta duta function hoy gol 4 to moi bahira ulai loi ahilu kheli meli lagile 4 to moi bahira ulai loi ahilu. So d by dx ase e to the power minus 2x square aru minus x raba minus x to nokoru moi x to loi ahisu bahira. Okay, hoy gol tar pisot minus 16x square e to the power minus ki twice x square. Okay, aru ei gotei khini korar pisot ei gotei khini jetia koriba tomaloke let's see ki pao ami. Fine, 1 minute. So ei khini koriba minus 4 ebar etu koriba ebar etu moi bahirot lolo e to the power minus 2x square. Okay, fine. dx by x to 1 হৈ গল ঠিকে আছে minus এবাৰ x to বাহিৰত লৈ গলা minus 4x এটো হ'ব ডিফাৰেন্সিয়েট কৰিলে minus 4x e to the power minus 2x square ঠিকে আছে. Okay, আৰু এটো হ'ল minus 16x square e to the power minus twice x square হৈ গল. Okay, so এটো পজিটিভ আহিব এটো কাটা কাটি যাব মই বেছি লেন্থি নকৰো এটো কাটা কাটি যাব থাকিব কিমান minus 4 e to the power minus twice x square হৈ গল. So minus 4 আহিলে so option কোনটো কারেক্ট হ'ব option 2 টো তোমালোকৰ কাৰণে কারেক্ট হ'ব ঠিক আছে. Okay, next, if an arbitrary wave function is used to calculate the energy of a quantum mechanical system, the value calculated is never less than the true energy. The above statement relate never less than the true energy is equal to variation principle. কোনটো প্রিন্সিপল হয় variation principle. আৰু এটো চোৱা the wave function for a harmonic oscillator described by এটো describe কৰা আছে এটো চোৱা এটো এটা পয়েন্ট আছে এটো এটা পয়েন্ট আছে. সো আমি দুটা পয়েন্ট যেহেতু পাম এটা ম্যাক্সিমাম হ'ব আৰু এটা কি হ'ব তোমালোকৰ কাৰণে মিনিমাম হ'ব. Which of the following compound is an example of cluster compound? ক্লাস্টার হবৰ কাৰণে তোমালোকৰ এটা বস্তু ইন্টাৰকেলেশন হৈ থাকিব মানে ভিতৰত থাকিব লাগিব ক্লাস্টাৰ এটো ক্লাস্টাৰ নহয় এটো ক্লাস্টাৰ নহয় এই যেটো আছে C2 তোমালোকৰ কাৰণে কি কম্পাউণ্ড হ'ব ক্লাস্টাৰ কম্পাউণ্ড হ'ব. Okay, so C2 হ'ব তোমালোকৰ কাৰণে ক্লাস্টাৰ কম্পাউণ্ড. নেক্সট কোৱেশ্চন চোৱা the electronic transition responsible for the color of the transition matter. So color to ki hor karone hoy d pi to pi star option 3. Next, the CFSE of d5 configuration of low spin cases or karone tumar d5 jodi soa edu 1 2 3 4 5. So kiman আহিব 5 into 0.4 2 delta O aram se option 3. Next, the coordination geometry of copper in the type 1 copper protein plastocyanin karone ki hoy etu hokoluge monot rakhiba exception boli dhoriba pseudo tetrahedral ki hoy pseudo tetrahedral. Next, the point group of pf5 or karone point group already mo group theory video koa ase that will be kuntu hoy D3H. Next, the reaction CO5 MnMe CO etu ki hoy tumalokor ei jitu example etu dhuniya koi tumalokor korua ase that is a migratory insertion. Prothomote yat choa 6 coordination number hoi ase ei Me tu yaleke bhitorot humabo tar sore CO2 ahibo paribo. So etu hobo tumalokor kuntu option migratory insertion thik ase. Next, in the cluster that obeying rule the number of metal bond and the bridging ligand respectively. তোমালোকে চোৱা ইয়াতে bridging ligand এটা বস্তু মনত কৰিবা এই কোৱেশ্চনটো তোমালোকে কমেন্টত জনাবাচোন এটো কেনেকে কৰিব পাৰি এটো তোমালোকে পাৰিবা bridging to CH হ'ব অপচন bridging to CH বুলি মই কৈ দিছো এই দুটাৰ ভিতৰত হ'ব bridging সো এটো কৰিবা ঠিক আছে. ওকে ফাইন ওকে ক্লিয়াৰ. নেক্সট one, delta T of the following
ফলোইঙৰ কাৰণে একেটা কাৰণে ডেল্টা টি সো CFC ভ্যালু চোৱা স্পেক্ট্ৰোকেমিক্যাল সিরিজ যেতিয়া সবা যাবা NCS সালফাৰ হলে তোমালোকৰ কাৰণে কি হয় সালফাৰটো থাকিলে সালফাৰৰে যেতিয়া বাইন্ডিং কৰিব হি তেতিয়া পিছত যায় কিন্তু নাইট্ৰজেনৰে বাইন্ডিং কৰিলে হি আগত থাকিব NCS greater than chlorine greater than bromine so ক'ত আহিব 3 1 2 অপচন 2 টো কারেক্ট next the correct set of biologically essential set of element biologically essential set কি আছিলে আইৰন মলিবডেনাম আৰু কি কপাৰ আইৰন মলিবডেনাম আৰু কোনটো হয় তোমালোকৰ কাৰণে কপাৰ next one among the compound NCl3 NF3 PCl3 and BiCl3 those get easily hydrolyzed are ইয়াৰ ভিতৰত কোনটো easily hydrolyze হয় ইয়াৰ ভিতৰত easily hydrolyze হোৱা কম্পাউণ্ড কেইটা হ'ল চোৱা NCl3 PCl3 আৰু BiCl3 PCl3 d অৰবিটেল থাকে ইয়াতে d অৰবিটেল থাকে এই দুটা d অৰবিটেল নাথাকে কিন্তু ক্লোৰিনটো বেছি ৰিঅ্যাক্টিভ কাৰণে ক্লোৰিনটো আগত গুচি যায় সো এক নম্বৰ 3 নম্বৰ আৰু 1 3 4 অপচন 2 okay among the following the strongest oxidizing agent so চোৱা strongest oxidizing agent হ'ব কাৰণে ৰিডাকশন হ'ব লাগিব তাহাতৰ সো ৰিডাকশনৰ কাৰণে এটা বস্তু মনত ৰাখিবা কি থাকিব লাগিব হাইয়েষ্ট অক্সিডেশন ষ্টেট থাকিব লাগিব কি হ'ব লাগিব হাইয়েষ্ট অক্সিডেশন ষ্টেট সো ইয়াত মনোযোগ দিয়া ৰিডাকশন হ'ব লাগিব হাইয়েষ্ট অক্সিডেশন ষ্টেট থাকিব লাগিব এটা সব মলিবডেনাম ক্ৰোমিয়াম মলিবডেনাম আৰু এটা কি আছে টাংস্টেন ওকে ক্ৰোমিয়াম মলিবডেনাম টাংস্টেন একেটা চোৱা সেম গ্ৰুপৰ এটা ক্ৰোমিয়ামৰ তাতেও তোমালোকে যদি চোৱা +6 দেখিছা মলিবডেনামৰ তাতেও +6 টাংস্টেনৰ তাতেও কি দিছে +6 আৰু তুমি এটো যদি চোৱা মেংগানিজৰ ম্যাক্সিমাম থাকিব লাগে +5 ওকে মেংগানিজ টেকনিচিয়াম সৰি মেংগানিজ +5 না থাকে সৰি মেংগানিজ থাকে ম্যাক্সিমাম থাকে মই আনপেয়াৰ্ড ইলেক্ট্ৰনৰ কথা ভাবিলো +7 মেংগানিজ টেকনিচিয়াম ৰেনিয়াম ওকে সো ইয়াতে চোৱা ৰেনিয়ামটো তুমি যদি ক্যালকুলেট কৰিছা ৰেনিয়াম +6 আছে সো ই যাব নোৱাৰে সো থাকিলে এতিয়া বাকি এই গ্ৰুপটো গোটেইকেইটা ম্যাক্সিমাম অক্সিডেশন ষ্টেটত আছে কিন্তু তলফালে আহিলে অক্সিডেশন প্ৰপাৰ্টি নাবাৰে অক্সিডাইজিং এজেন্ট নাবাৰে তোমালোকৰ ৰিডিউসিং প্ৰপাৰ্টি হে বাঢ়িব মানে তলফালে আহিলে অক্সিডেশন হোৱাৰ টেন্ডেন্সি বাঢ়ে তাৰ মানে ৰিডাকশন হোৱাৰ টেন্ডেন্সি বাঢ়িব ঠিক আছে ৰিডিউসিং এজেন্ট হোৱাৰ টেন্ডেন্সি বাঢ়িব সো ক্ৰোমিয়ামটো কি হ'ব মোস্ট অক্সিডাইজিং এজেন্ট হ'ব মানে তাৰ ৰিডাকশন হ'ব +6 ত আছে আৰু ই বেলেগক কি কৰিব অক্সিডাইজ কৰিব ওকে the 1H NMR spectrum of HD ৰ 1H NMR spectrum সুধিছে ওকে সো HD ৰ 1H NMR কিতিয়া তুমি 1H NMR সুধিছা ন হাইড্ৰোজেনটো চাব নোৱাৰা ডুইটেৰিয়ামটো চাব লাগিব ফৰ্মুলা কি আছিল 2Ni + 1 2 into ডুইটেৰিয়াম আছে এটা ডুইটেৰিয়ামৰ I ভ্যালু কিমান 1 + 1 3 আৰু I ভ্যালু যাৰ 1 হয় এটো ট্ৰিপলেট দেখাব 3 মানে ট্ৰিপলেট মানে যদি একতকৈ বেছি হয় মানে হাফতকৈ বেছি হয় তেতিয়া হলে পাস্কেল ট্ৰায়াঙ্গল ফলো নকৰে তেতিয়া 1:1:1 দেখাব সো অপচন কোনটো কাৰেক্ট হ'ব অপচন 4 টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে ফাইন নেক্সট কোৱেশ্চন চোৱা the energy separation of 12C 16O rotational energy level ইমান দিয়া আছে এটো কাৰণে দিয়া আছে energy separation the rotational constant for 13C 16O বহুত ধুনীয়া কোৱেশ্চন এটো কেনেকৈ কৰিব পাৰি চোৱা আমি এটা বস্তু জানো এনাৰ্জি সেপাৰেশনৰ ফৰ্মুলা 2B J + 1 এটো ওলাব জানো এনাৰ্জি J কোনটো ধৰিবা লোৱেষ্ট টো ধৰিবা এটা চোৱা 2B between J and okay 2B এটা হল 4 মানে 8B okay 8B আৰু J = 9 হলে J = 9 হলে কিমান আহিব 2 into B into 10 so কিমান আহিব 20B so separation কিমান হল separation হল তোমালোকৰ কাৰণে 18 12 8 sorry 12B এটো কিমান দিয়া আছে তোমালোকক separation to 24 so B = কিমান পাবা না মানে B = পালা 2 cm inverse so এটা হদিছে the rotational constant for 13C 16O so এটা চোৱা B4
এইটো কাৰ কাৰণে পাইছা 12C 16O এইটো পাইছা এইটো কিমান পালা 2 সেন্টিমিটাৰ ওকে 2 সেন্টিমিটাৰ তোমালোকক সুধিছে 13 টো সুধিছে এইটো কৰিব পাৰিবানে তোমালোকে ট্ৰাই কৰিবা কমেন্টত জনাবা এইটো কৰিব পাৰিব বুলি মোৰ ভাব হয় কমেন্টত জনাবাচোন এইটো কেনেকৈ কৰিবা জাস্ট ৰেশিও ললে হ'ল এনেকুৱা কোৱেশ্চন আহি গৈছে জাস্ট ৰেশিও ললে হ'ল কমেন্টত যদি ভিডিওটো চাই আছা কমেন্টত তোমালোকে এইটো মোক জনাবা ঠিক আছে ৰেশিও মানে কি বুলি কয় এইটো moment of inertia লগত ৰেশিও ল'ব লাগিব ৰিডিউস মাছৰ লগত আৰামছে পাৰিবা নেক্সট the phosphorescence spectrum of the excited species is due to phosphorescence to কৰ পৰা কলৈকে হয় triplet to কৰ পৰা হয় triplet to singlet okay option 2 next the number of Raman active mode of carbon dioxide and H2 carbon dioxide কাৰণে Raman active mode হ'ল এটা আৰু water কাৰণে Raman active mode তোমালোকৰ থাকিব তিনিটা water কাৰণে গুটেকেটাই non linear হয় okay next how many signal in 1s NMR spectrum will be obtained from the following compound চোৱা কেইটা হাইড্ৰোজেন আছে তুমি হেতু চালে হ'ল প্ৰথমটো চোৱা অলপ মনোযোগ দিয়া ফাৰ্স্ট অফ অল এটো এটা টাইপৰ হাইড্ৰোজেন এই গুটেকেটা এটা হয় না তাত মানে এটুত কেইটা সিগন্যাল পাবা দুটা সিগন্যাল পাবা এটু চোৱা গুটেকেটা একে এটা সিগন্যাল এটু চোৱা এটু এটা এটু মই লিখিলো এ এটু মই লিখিলো বি এটু আৰু এটু একে এটু সি এটু ডি এটু ডি টোটাল ইয়াতে চাৰিটা এটা চোৱা এটা দুটা তিনিটা ইয়াতে তিনিটা 2 1 4 3 অপশন কোনটো কারেক্ট হ'ব অপশন 1 2 কারেক্ট নেক্সট among the following complex the one which is EPR active EPR মানে তোমালোকৰ কি হ'ব লাগিব যত আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব নালাগিব সো সৰি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব লাগিব সো আনপেয়াৰ্ড ইলেক্ট্ৰন কোড আছে কপাৰ এটু চোৱা অপশন 3 2 ইয়াতে আনপেয়াৰ্ড ইলেক্ট্ৰন আছে এটু ঠিক আছে নেক্সট the EPR spectrum of C6H5 radical মানে ফিনাইল ৰেডিকেলৰ কথা উদিছে সো ফিনাইল ৰেডিকেলটো যদি সোৱা হাইড্ৰোজেন আছে পাঁচটা তো ডাইৰেক্টলি কাউন্ট কৰিবা কেনেকৈ 2 into কিমান হাইড্ৰোজেন আছে 5 আই কিমান হাফ প্লাস 1 সো এটো হ'ব 6 কিমানটা লাইন আহে 6টা লাইন আহিব ওকে সো অপশন 4 টো তোমালোকৰ কাৰণে কি হ'ব কারেক্ট অপশন 4 ঠিক আছে সো আমাৰ তেজপুৰ ইউনিভাৰ্সিটি গুটেকেটা কোৱেশ্চন কৰাই দিলো মই আই হোপ তোমালোকৰ হেল্প হ'ব এইখিনি বস্তুৰে ঠিক আছে সো এইখিনি আমি কমপ্লিট কৰাই দিলো ঠিক আছে আৰু লগতে এটা কথা কও তোমালোকে যদি কোৰ্সটো ল'ব বিচাৰা মোক কন্টাক্ট কৰিবা বহুতে কমেন্টত সুধি আছা যদি কোৰ্সটো ল'ব বিচাৰা কন্টাক্ট কৰিলে হ'ল ঠিক আছে সো কিবা যদি ডাউট আছে ইয়াতে সুধিবলগিয়া কেইটামান কোৱেশ্চন মই গুটে এক্সপ্লেনেশন কৰি দিয়া নাই কাৰণ জানিবা তোমালোকে সেইখিনি বস্তু মই জানা বুলি ধৰি লৈছো সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং বাই